মাৰ্ঘেৰিটাৰ ৰূপম গগৈয়ে প্ৰদান কৰা প্ৰতিমূৰ্তিত আজি বিশাল জনসমাগম। মেডাম মেফি অনুষ্ঠানটোৰ লগত সংগতি ৰাখি চাওলুং চুকাফাৰ প্ৰতিমূৰ্তিৰ শুভ উন্মোচন। লক্ষাধিক টকাৰ ব্যয়েৰে স্বৰ্গীয় পিতৃৰ স্মৃতিত উক্ত প্ৰতিমূৰ্তি নিৰ্মাণ ৰূপম গগৈ। চাহক প্ৰকৃত খবৰ কি? সমগ্ৰ অসমৰ লগতে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ দিহিং পাটকাই চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰত উদযাপন কৰা উক্ত অনুষ্ঠানটোত আহোম জনগোষ্ঠীৰ উপৰিপুৰুষসকলক স্মৰণ কৰি বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা উক্ত 41তম মেডাম মেফি অনুষ্ঠানটো কালিৰে পৰা অনুষ্ঠিত হৈ আছিল আৰু আজি পুৱাৰ ভাগত বানফি পূজাৰ পাছ কৰাৰ পাছতে 41খন পতাকা কিদৰে উত্তোলন কৰিছিল তাৰে কিছু দৃশ্যাংশ এই মুহূৰ্তত আপোনালোকক পোনপটীয়াভাৱে দেখুৱাইছো। ইয়াৰ মাজতে নিজৰ ভাষাৰ গীত গাই কিদৰে পতাকা উত্তোলন কৰিছে বহু পুৰুষ মহিলাই চাওকচোন। ইয়াৰ মাজভাগতে উদযাপন সমিতিৰ সভাপতি হৰেশ্বৰ কোঁৱৰে মূল পতাকাখন উত্তোলন কৰাও দেখিবলৈ পোৱা গৈছে। সমান্তৰালকৈ মেডাম মেফি উপলক্ষে সাংস্কৃতিক সমাৰোহৰ লগত সংগতি ৰাখি এখনি মুকলি সভা বিশালভাৱে অনুষ্ঠিত কৰা দেখিবলৈ পোৱা গৈছে। ইয়াৰ মাজতে এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰাও দেখিবলৈ পোৱা গৈছে। ইয়াৰ উপৰিও বিভিন্ন প্ৰতিযোগিতাত আয়োজন কৰি বিজয়ী প্ৰতিযোগীসকলক বঁটা প্ৰদান কৰা পৰিলক্ষিত হৈছে। বিশেষভাৱে আপোনালোকক পোনপটীয়াভাৱে দেখুৱাব বিচাৰিছো যে মেডাম মেফি অনুষ্ঠানটোৰ লগত সংগতি ৰাখি সমন্বয় ক্ষেত্ৰত লক্ষাধিক টকাৰ ব্যয়েৰে মহকুমাটোৰ এগৰাকী বিশিষ্ট সমাজসেৱক ৰূপম গগৈয়ে তেওঁৰ স্বৰ্গীয় পিতৃ ৰজনী গগৈৰ স্মৃতিত প্ৰদান কৰা প্ৰতিমূৰ্তিটো বিশাল জনসমাগমৰ উপস্থিতিত কিদৰে শুভ উন্মোচন কৰিছিল চাওকচোন, য'ত ৰূপম গগৈৰ জয়ধ্বনিও শুনিবলৈ পোৱা গৈছে। এবাৰ আমি পোনপটীয়াভাৱে বিশিষ্ট সমাজসেৱক ৰূপম গগৈৰ প্ৰতিক্ৰিয়া কি চাওঁ আহক। অসমবাসীলৈ শুভেচ্ছা জনাইছোঁ আৰু তাতে আজি দেউতাৰ সোঁৱৰণি চুকাফাৰ প্ৰতিমূৰ্তি এটা ইয়াত দিছোঁ আৰু এই বিষয়ৰ পৰা মই নিশ্চয় আনন্দিত আৰু ভাল লাগিছে। সকলো আমাৰ জাতিটো ওলাই আহিছে ইয়াত একেলগে মেডাম মেফি হেৰি কৰিবলৈ আৰু যাতে সকলো আগলৈ এনেকৈ একত্ৰিত হৈ থাকে এই কামনাৰে মই যাতে নিশ্চয় ৰূপম গগৈয়ে কি ক'লে আপুনি অৱগত হ'ল। এইবাৰ আপোনালোকক দেখুৱাব বিচাৰিছোঁ উদযাপন সমিতিৰ সভাপতিৰ প্ৰতিক্ৰিয়া। ধন্যবাদ। খুবটাং মাৰ্ঘেৰিটা মহকুমাৰ ভিত্তিত আমি দুদিনীয়া কাৰ্যসূচীৰে দিহিং পাটকাই সমন্বয় ক্ষেত্ৰত আমি মেডাম মেফি উদযাপন কৰিছিলোঁ। প্ৰথম দিনা কাৰ্যসূচীত আছিলে আমাৰ ৰচনা প্ৰতিযোগিতা, যিহেতু আমাৰ আহোম বুৰঞ্জীৰ ওপৰত আমি ৰচনা প্ৰতিযোগিতা আমি কৰিছিলোঁ আৰু কুইজ প্ৰতিযোগিতা আছিলে। এই কুইজো আমাৰ আহোম বুৰঞ্জীৰ ওপৰতে আছিলে আৰু বিভিন্ন আমাৰ টাই সংগীতসমূহ আমি কম্পিটিশ্যন ৰাখিছিলোঁ। আমাৰ টাইৰ বৰ্ণমালাৰ আমি আখৰৰ ওপৰত আমি প্ৰতিযোগিতা পাতিছিলোঁ আৰু আজি কাৰ্যসূচী হৈছে আমাৰ প্ৰথম কাৰ্যসূচী আমাৰ পতাকা উত্তোলন আছিলে। আমাৰ পতাকা আমাৰ যিহেতু মাৰ্ঘেৰিটা মহকুমা ভিত্তিত আমাৰ 41 বছৰত ভৰি দিছিলে, সেয়েহে আমি 41খন পতাকা উত্তোলন কৰি আমি আজি উত্তোলন কৰা হ'ল আৰু 600 বছৰ আহোম ৰাজত্ব কালচোৱাত আমাৰ 41জন আমাৰ ৰজা আছিলে, স্বৰ্গদেউ আছিলে, সেইসকলক আমি স্মৰণ কৰিবলৈ আমি 41টা আমি মৈদাম আমি বনোৱা হ'ল আৰু সেই মৈদামত আমাৰ জ্ঞাতিসকলে তেওঁলোকক চাকি বন্তিৰে স্মৰণ কৰিলে। আৰু যিহেতু মেডাম মেফিখন উদযাপন কৰোঁতে আমাৰ মৌলুং আমি শিৱসাগৰৰ পৰা আমি পাটচাকুৰ পৰা নিমন্ত্ৰণ জনাইছিলোঁ। এইখিনিতে যদি কিবা খুটি নাটি থাকি যায় বা কিবাকিবি অলপ ভুল ভ্ৰান্তি হয়, আমাৰ স্বৰ্গদেউসকলক আমি স্মৰণ কৰি আমাৰ জাতিটোৰ গোটেই বছৰটোলৈ একো বেমাৰ আজাৰ নহৈ আমাৰ দিনে দিনে আমাৰ জাতিটো অসমখন জয় জয় ময়কৈ উন্নতি হওক বুলি আমি আজি আমি স্বৰ্গদেউসকলক আমি স্মৰণ কৰিলোঁ। আৰু এই মেডাম মেফিখনত যিসকলে আমাক সহায় সহযোগিতা আহি কৰিলে সেইসকলকো আমি উদযাপন সমিতি হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
আমাৰ এই পাটকাইস্থলীত এটি চুকাফা মূৰ্তি তেখেতে দেউতাকৰ সোঁৱৰণত তেখেতে ইয়াত আমাক জ্ঞাতিসকলক আগবঢ়ালে। তেখেতকো আমি উদযাপন সমিতি হৈ আৰু আহোম জ্ঞাতি হৈ বৰ্গ হৈ আমি তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। জাগোনৰ পৰা পৰশ নীলাখনৰ ৰিপৰ্ট।